দায়িত্ব থকা আমাৰ বৰুৱা ছাৰক তেখেতে মোক আজি আপোনালোকৰ মাজত আমি কৰি থকা এই বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যনৰ বিষয়ে শ্বেয়াৰ কৰিব দিছে তাৰ বাবে মই তেখেতক ধন্যবাদ দিছোঁ লগতে মই ধন্যবাদ দিছোঁ আমাৰ আপলাইন অৰ্থাৎ আমাৰ সৰুপথাৰ সমষ্টি আমাৰ মেম প্ৰেচিডেণ্ট আছে মোৰ চৰকাৰ পৰিবী মহোদয় তেখেতক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বোকাজনৰ মোৰ সতীৰ্থবৃন্দ তথা লগতে আমাৰ বোকাজনবাসী নতুনকৈ আজি অহা সকলোকে মোৰ ফালৰ পৰা হিৰাভৰা মৰম যাচিছোঁ আৰু পৰিচয় দিছোঁ নাম মোৰ বহুল গগৈ ঘৰ চুঙাজান মোক আজি আপোনালোকৰ মাজত এই বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যনৰ বিষয়ে ক'বলৈ কৈছে অৰ্থাৎ শ্বেয়াৰ কৰিব দিছে এই বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন শ্বেয়াৰ কৰাৰ আগত আমি এজন মহান ব্যক্তিৰ নাম ল'ব লাগিব যিজন আছিল জাপানৰ অৰ্থনীতিবিদ তেখেতৰ নাম আছিল ৰবাৰ্ট টি কিয়ছাকি তেখেতৰ দেউতাক আৰু তেখেতৰ বন্ধুজনৰ দেউতাকক লৈ এটা কথা চিন্তা কৰিছিল তেখেতৰ দেউতাক দুখীয়া আছিল আৰু তেখেতৰ বন্ধুজনৰ দেউতাক ধনী আছিল তেতিয়া তেখেতে এটা কথা চিন্তা কৰিছিল যে বিশ্বৰ আমাৰ সকলো মানুহ একেই কিন্তু এভাগ মানুহ যে ধনী হয় আৰু এভাগ মানুহ দুখীয়া হয় তাৰ কাৰণ কি সেই কাৰণটো তেখেতে ভাবি অৰ্থাৎ চিন্তা কৰি এখন গ্ৰন্থ লিখি উলিয়াইছিল যিখন গ্ৰন্থই আমাৰ গোটেই বিশ্বত সৰ্বাত্মক বিক্ৰী হ'বলৈ সক্ষম হৈছিল আৰু সেই গ্ৰন্থখনে আমাৰ বিশ্বৰ ভিতৰত সৰ্বাত্মক বিক্ৰী হোৱাৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল সেই কিতাপখনৰ নাম আছিল ৰিচ ডেড পুৰ ডেড অৰ্থাৎ ধনী দেউতা আৰু দুখীয়া দেউতা সেই কিতাপখনত তেখেতে এটা কথা ধুনীয়াকৈ আলোচনা কৰি কৈছে যে আমাৰ বিশ্বত গোটেই মানুহে পইচা উপাৰ্জন কৰাৰ ৰাস্তা মাত্ৰ চাৰিটাই আছে বুলি কৈছে আৰু সেই চাৰিটা মানে অন্য কোনো ৰাস্তা নাই বুলি কৈছে এতিয়া মই আপোনালোকক সেই ৰাস্তা চাৰিটাৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিম আপোনালোকে জানিব বিচাৰে সেই ৰাস্তা চাৰিটা হৈছে ই এছ বি আৰু আই তেখেতে কৈছে বিশ্বত পইচা উপাৰ্জন কৰা ৰাস্তা মাত্ৰ চাৰিটা ই এছ বি আৰু আই এই চাৰিটাৰ মানে আৰু কোনো ৰাস্তা নাই বুলি কৈছে এতিয়া তেখেতৰ গ্ৰন্থখনৰ মতে ই ফৰ এমপ্লয় এওঁলোকক কোৱা হৈছে যিসকল মানুহে চৰকাৰী হওক বা বেচৰকাৰী হওক মাহেকৰ মূৰত দৰমহা পায় তেখেতলোকক এমপ্লয় বুলি কৈছে সেল্ফ এমপ্লয় এওঁলোকক কৈছে অৰ্থাৎ স্বৰোজগাৰ যে নিজক নিজে ঘটোৱাই দিনটোৰ কাম কৰি এটা পাৰিশ্ৰমিক পায় তেখেতলোকক সেল্ফ এমপ্লয় বুলি কৈছে উদাহৰণস্বৰূপে পাব্লিক ছেক্টৰ ডক্টৰজনো হ'ব উকিলজনো হ'ব বা এজন দোকানী হ'ব এজন গাড়ী ড্ৰাইভাৰ হ'ব ঠিক তেনেধৰণে ঠেলা চালক বা ৰিক্সা চালক হ'ব আৰু ডেইলি হাজিৰাজনো সেল্ফ এমপ্লয় কেটেগৰীতে পৰে বি ফৰ বিগ বিজনেছমেন এজনক কৈছে যিজনে 1000 কোটি টকা খৰচ কৰি যিকোনো এটা ইণ্ডাষ্ট্ৰি খাৰা কৰি সেই ইণ্ডাষ্ট্ৰিটোত হাজাৰ মানুহক কামত লগোৱাই তাৰ পৰা এটা ইনকম পায় সেইসকলকে বিজনেছমেন বুলি কৈছে শেষত কৈছে আই ফৰ ইনভেষ্টৰ এসকলক কৈছে যিসকলে বিজনেছমেনক পইচা ধাৰলৈ বা সুতলৈ দি তাৰ পৰা এটা ইনকম পায় তেখেতলোকক ইনভেষ্টৰ বুলি কৈছে উদাহৰণস্বৰূপে আমাৰ মাইক্ৰ'ফাইনেন্স বেংক যেনে বন্ধন আৰোহণ আৰজিবিএল ইত্যাদি এতিয়া তেখেতে আমি জনসাধাৰণে বুজি পাবৰ কাৰণে ই আৰু এছক এটা কেটেগৰীত ভাগ কৰিছে বি আৰু আই এটা কেটেগৰীত ভাগ কৰিছে তেখেতে কৈছে আমাৰ বিশ্বত একৰ ভিতৰত 95% মানুহ ই আৰু এছ কেটেগৰীত আছে বুলি কৈছে অন্যহাতে বি আৰু আই কেটেগৰীত অনলি 5% মানুহ আছে বুলি কৈছে এতিয়া আমি সাধাৰণভাৱে আমি গম পাওঁ যে যিফালে মানুহ বেছি আছে তাত আমাৰ বেংক বেলেঞ্চ প্ৰপাৰ্টি বেছিতে লাগে নহয় জানো কিন্তু কিতাপখনৰ মতে সম্পূৰ্ণ ওলোটা কিতাপখনত তেখেতে কৈছে য'ত আমাৰ মানুহ বেছি আছে তাত আমাৰ বেংক বেলেঞ্চ প্ৰপাৰ্টি মাত্ৰ 5% জমা হ'ব বুলি কৈছে আৰু অন্যহাতে মানুহ কম টকা পালে বেংক বেলেঞ্চ বা প্ৰপাৰ্টি আমাৰ 95% জমা হয় বুলি কৈছে ইয়াৰ এটা কাৰণ আছে কাৰণটো আপোনালোকে জানিব বিচাৰে
কাৰণটো হৈছে আমাৰ ই আৰু এছ কেটেগৰীৰ মানুহে যিটো কাম কৰে সেই কামটো কোৱা হৈছে ইণ্ডিভিজুৱেল ৱৰ্ক, অৰ্থাৎ অকলে অকলে কাম কৰে। অন্যহাতে বি আৰু আই কেটেগৰীৰ মানুহে যিটো কাম কৰে সেই কামটোৰ নাম দিছে টিম ৱৰ্ক, অৰ্থাৎ টিমৰ সহায়ত বা দলবদ্ধভাৱে কাম কৰে। কেনেধৰণে টিমৰ সহায়ত কাম কৰে মই আপোনালোকক দেখুৱাই দিম। ধৰক এইটো এটা ইণ্ডাষ্ট্ৰী, এজন বিজনেছমেন, তেখেতৰ তলত ধৰি লওক উদাহৰণস্বৰূপে 1000জন মানুহে কাম কৰি আছে। এতিয়া ই আৰু এছ কেটেগৰীৰ মানুহকো ভগৱানে দিনটোত 24 ঘণ্টাই দিছে, নহয় জানো? আৰু ঠিক তেনেধৰণে বি আৰু আই কেটেগৰীকো 24 ঘণ্টাই দিছে, কাকো 25 ঘণ্টা টাইম বা তাতোতকৈ অধিক টাইম দিয়া নাই। এতিয়া আমি সকলোৱে গম পাওঁ এজন এমপ্লয় বা এজন চেল্ফ এমপ্লয় 24 ঘণ্টাৰ ভিতৰত দিনটোত কিমান ঘণ্টা কাম কৰিব পাৰে। ঠিক ধৰি লওক এজন এমপ্লয় দিনটোত 8 পৰা 10 ঘণ্টা কাম কৰিব পাৰে, নহয় জানো? তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত 8 পৰা 10 ঘণ্টাটো লিমিট টাইম নে আনলিমিট টাইম? নিশ্চয় লিমিট টাইম। ইয়াক কোৱা হৈছে লিমিট টাইম। আৰু আমি সকলোৱে জানো টাইম ইজ মানি, নহয় জানো? আমি যিমান টাইম কাম কৰোঁ সিমান টাইমে আমি তাৰ উপাৰ্জনটো পাম। গতিকে লিমিট টাইম কাম কৰাৰ বাবে ইয়াৰ ইনকামটো হৈছে লিমিট ইনকাম। লিমিট ইনকাম। অন্যহাতে ধৰক এই বিজনেছমেনজনে যে 1000জন মানুহক কামত নিয়োজিত কৰিছে, এই 1000জন মানুহ এইসকলৰ ঘৰতে এজন এমপ্লয় হয়নে নহয়? যদি এইসকলকে এজন এমপ্লয় 8 ঘণ্টা কৰে দিনটো, তেতিয়াহ'লে দিনটোৰ ভিতৰতে 8000 ঘণ্টা কাম হ'ব। কাৰ কাৰণে? বিজনেছমেনৰ কাৰণে। ইয়েছ নে নো? তেতিয়াহ'লে আমি গম পালোঁ যে বিজনেছমেনে টাইমটো মাল্টিপুল কৰিছে, অৰ্থাৎ টাইমটো বৃদ্ধি কৰি লৈছে। গতিকে তেখেতে টাইম বেছি সময় কাম কৰিছে। এতিয়া দিনটো 24 ঘণ্টাৰ ভিতৰত এই 8000 ঘণ্টাটো লিমিট টাইম নে আনলিমিটেড টাইম? এইটো নিশ্চয় আনলিমিটেড টাইম। আৰু আনলিমিটেড কাম কৰিলে আমি আনলিমিটেড ইনকমে পাম। এতিয়া আপোনালোকে ইনকম কোনটো ভাল দেখিছে, লিমিট নে আনলিমিটেড? আনলিমিটেড। আনলিমিটেড যদি আপোনালোকে ভাল দেখিছে, কিন্তু মই কোৱা কথা নহয়, ৰবাৰ্ট টি কিয়চাকিয়ে যিখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনত কৈছে ই আৰু এছ কেটেগৰীৰ মানুহে যিটো কাম কৰে সেই কামটোক অতি দুখ লগা এটা নাম দিছে। নামটো আপোনালোকে জানিব বিচাৰে? সেই কামটোৰ নাম দিয়া হৈছে এক্টিভ ইনকাম। এক্টিভ ইনকাম কিয় দিছে? যেতিয়ালৈকে মানুহজনৰ মন মগজু স্বাস্থ্য ভালে থাকিব, কাম কৰিব পৰা দক্ষতা থাকিব, কাম কৰি থাকিব পাৰিব, তেতিয়ালৈকে তেখেতৰ ঘৰলৈ পইচা আহি থাকিব। অন্যহাতে যিদিনাই তেখেতৰ কাম কৰিব পৰা অৱস্থা নাথাকিব, পইচা অহাৰ ৰাস্তাটো বন্ধ হৈ যাব। সেই গতিকে সেই কামটোৰ নাম দিছে এক্টিভ ইনকাম। আৰু বি আৰু আই কেটেগৰীৰ মানুহে যিটো কাম কৰে সেই কামটোক ভাল লগা নাম দিছে। সেই নামটোক কোৱা হৈছে পেচিভ ইনকাম। পেচিভ ইনকাম কিয় কৈছে? যেতিয়া এজন মানুহে এবছৰ বা 2 বছৰ বা অতিপাত 3 বছৰ লাগি এটা নিৰ্দিষ্ট ইণ্ডাষ্ট্ৰী খাৰা কৰিব হয়, তেখেতৰ তলত হাজাৰ হাজাৰ মানুহক কামত লগাই ইনকাম পাই থাকে। সেই অৱস্থাত যদি মানুহজন ক'ৰবাত বেমাৰৰ কাৰণে বা ছমাহৰ কাৰণে ফুৰিবলৈ যায় বা এই পৃথিৱীৰ পৰা একেবাৰে যদি বিদায়ো হয়, তথাপিতো তেখেতৰ ঘৰলৈ পইচা আহি থাকিব। কেনেধৰণে পইচা আহিব? এই মানুহসকলে যে কাম কৰি আছে, তেখেতে বিজনেছমেনজনক ধনী কৰিবৰ কাৰণে কাম কৰিছে জানো? তেখেতে নিজৰ পেট আৰু পৰিয়াল চলাবৰ কাৰণে কাম কৰি আছে। ইয়েছ নে নো? যেতিয়া তেখেতলোকে কাম কৰি থাকিব, বিজনেছমেনজন তাত থাকক বা নাথাকক, ইণ্ডাষ্ট্ৰীটো চলি থাকিব। চলি থকাৰ কাৰণে ইয়াৰ পৰা এটা ইনকম তেখেতৰ ঘৰলৈ গৈ থাকিব। তাকে কোৱা হৈছে পেচিভ ইনকম। এতিয়া আপোনালোকক ইনকম কোনটো লাগে, এক্টিভ ইনকম নে পেচিভ ইনকম? পেচিভ ইনকম লাগে। যদি পেচিভ ইনকম লাগে, এতিয়া আমি সকলোৱে বৰ্তমান ই আৰু এছ কেটেগৰীত আছোঁ। ই আৰু এছ কেটেগৰীত থাকিলে নহ'ব, আমি ইয়াৰ পৰা বি আই কেটেগৰীৰে পাৰ হ'ব লাগিব। পাৰ হ'বলৈ যাওঁতে ইয়াত এতিয়া আমি দেখা পাইছোঁ বি আৰু আই কেটেগৰীত আমি যদি যাবলৈ হয়, এজন বিজনেছমেন বা এজন ইনভেষ্টৰ হ'ব লাগিব।
আমি হ'ব পাৰিম জানো? যদি আমি এজন বিজনেছমেন বা ইনভেষ্টৰ হ'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ 4টা বস্তু দৰকাৰ হয় বুলি কৈছে। 1 নম্বৰতে লাগিব হিউজ এমাউণ্ট অফ কেপিটেল, অৰ্থাৎ বহু পৰিমাণে টকা আমাক লাগিব। ইয়েছ নে নো? Yes. অকল টকা হ'লে নহ'ব, টকাৰ লগে লগে 2 নম্বৰতে লাগিব যাক কোৱা হৈছে নলেজ, আৰু 3 নম্বৰত কোৱা হৈছে এক্সপেৰিয়েন্স। নলেজ আৰু এক্সপেৰিয়েন্স একেটা মুদ্ৰাই ইপিঠি আৰু সিপিঠি। আমি কিবা এটা ক্ষেত্ৰত যদি আমি টকা পইচা অলপ গোটাই গ'লো, ধৰক অভিজ্ঞতাও আছে, তাৰ বিষয়ে আমাৰ জ্ঞানো আছে, তথাপিতো আমি ইণ্ডাষ্ট্ৰিটো চলাবলৈ আমাৰ অসুবিধা হ'ব। কিয়নো 4 নম্বৰত আমাক যিটো বস্তু কোৱা হৈছে ৰিস্ক টেকিং এবিলিটি। যদি আমাৰ ইণ্ডাষ্ট্ৰিটো চলি থকা অৱস্থা কিবা দুৰ্যোগত ভাগি যায় বা জ্বলি পুৰি যায়, আমি পুনৰ ইণ্ডাষ্ট্ৰিটো উঠাব পৰাকৈ আমাৰ ৰিস্কটো থাকিব লাগিব বুলি কৈছে। আমাৰ আছে জানো? আপোনালোকৰ আছে যদি নাজানো, মোৰ কিন্তু 4টা বস্তু এটাও নাই। কিন্তু এই 4টা নাথাকিলে আমি পেচিফিক ল'ব পাৰিম নে নোৱাৰিম? আমি সৰ্বসাধাৰণতে ভাবিব লাগিব যে আমি যে ভাবোঁ আমাৰ মানে 4টা বস্তু নহ'লে আমি পেচিফিক ল'ব নোৱাৰোঁ। কিন্তু চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। এতিয়া যুগটো হৈছে ইনফৰমেশ্যন এণ্ড টেকনলজি যুগ। ইয়েছ নে নো? Yes. ইনফৰমেশ্যন টেকনলজিয়ে আমালৈ এটা ধুনীয়া অৱদান প্ৰদাইছে। আমি বহুত ভাগ্যৱান, কাৰণ আমি এতিয়া এই নেটৱৰ্ক যেতিয়া চলি থকা অৱস্থাত আমি জন্মগ্ৰহণ কৰিবলৈ পাইছোঁ। আৰু আজি আপোনালোকক নতুন নতুন জাক উলিয়াই দিছে যিজনে, তেখেতৰ কাৰণে আপোনালোকে আজি বহুত ভাগ্যৱান বুলি আমি ক'ব লাগিব। নেটৱৰ্ক চায়েন্সে আমালৈ এখন বজাৰ প্ৰদাইছে। বজাৰখন আপোনালোকে জানিব বিচাৰে? সেই বজাৰখনকে কোৱা হৈছে, যিখন আমাক এতিয়া ইনফৰমেশ্যন টেকনলজিয়ে আমালৈ পঠাইছে, সেই বজাৰখনক কোৱা হৈছে ডাইৰেক্ট চেলিং মাৰ্কেট বা নেটৱৰ্ক মাৰ্কেট। ডাইৰেক্ট চেলিং অৰ্থাৎ পোনপটীয়া বজাৰ। এই বজাৰখনৰ কথা কোৱাত মোৰ মই আপোনালোকৰ আগত অন্য এখন বজাৰৰ বিষয়ে আলোচনা কৰিম, যিখন বজাৰক কোৱা হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট অৰ্থাৎ পৰম্পৰাগত বজাৰ। আমাৰ ককা দেউতা, আজু ককা দেউতা বা আমাৰ বিজ্ঞান জন্ম হোৱাৰ পৰা আমি যিখন বজাৰৰ লগত সকলোৱে জড়িত হৈ আছোঁ, সেই বজাৰখনকে কোৱা হৈছে ট্ৰেডিশ্যনেল মাৰ্কেট। আমি আজি যুগ যুগ ধৰি এখন বজাৰ কৰি আহিছোঁ, নহয় জানো? যদি আমি সেই বজাৰখনত আমি একো লছ কৰা নাই, তেতিয়াহ'লে আমি ঘপককৈ হোৱা নতুন ডাইৰেক্ট চেলিং বজাৰখনলৈ যাবলগীয়া কোনো আমাৰ দৰকাৰ নাই। ইয়েছ নে নো? এতিয়া আমি 2খন বজাৰৰ মাজত কম্পেয়াৰ কৰি চাব লাগিব। আমি ককা দেউতা আপোনালোকৰ দিনৰ পৰা চলা বজাৰখনত আমি কি কৰিছোঁ, কি হেৰুৱাইছোঁ, আৰু ইখন বজাৰত গ'লে আমি কি পাম। আপোনালোকে জানিব বিচাৰে? ট্ৰেডিশ্যনেল মাৰ্কেটতো এটা কোম্পানী আছে। কোম্পানীয়ে যিকোনো প্ৰডাক্ট কাৰ কাৰণে বনায়? আমাৰ কাষ্টমাৰ কাৰণে বনায়। ইয়েছ নে নো? Yes. ধৰি লওক যিকোনো এটা বস্তু কোম্পানীয়ে যদি 30% মেনুফেকচাৰ কৰিছে, তেতিয়া আমি কিনিবলগীয়া হয় 100%, যাক কোৱা হয় MRP। কোম্পানীয়ে যেতিয়া প্ৰডাক্টসমূহ 30% মেনুফেকচাৰ কৰি ৰেডি কৰি দিলে, আমি কাষ্টমাৰ হিচাপে আপুনি বা মই বা আমাৰ সকলো মানুহে কিয় 100ত কিনিব লাগে? 30 কৰিছে, আমি 30 টকা ওলাইছিলে, নহয় জানো? আমি 70 টকা বেছিকৈ দিছোঁ, মানে 70%। কিয় দিছোঁ? এটা মানে আমাৰ দিবলগীয়া হৈছে, কোম্পানীৰ পৰা আমি প্ৰডাক্টসমূহ পোনপটীয়াকৈ আমি কাষ্টমাৰে নাপাওঁ। পাই নেকি আপোনালোকে? কোম্পানীয়ে কোনো বস্তুটো কোম্পানীৰ পৰা নাই, নিশ্চয় আমি MRP ৰেটত কিনিবলগীয়া হয়। আমি ক'ৰ পৰা পাওঁ? যাক কোৱা হৈছে ৰিটেইলাৰ, অৰ্থাৎ আমাৰ গাঁৱৰ সৰু দোকানখনৰ পৰা। সেই দোকানীজনে ঘৰত নবনায়, তেওঁ মানে হ'লচেলাৰ পৰা, হ'লচেলাৰজনে ডিষ্ট্ৰিক্ট বা ষ্টেটৰ ডিষ্ট্ৰিবিউটৰৰ পৰা, আৰু তেখেতে আনে যাক কোৱা হয় CNF এজেণ্ট, অৰ্থাৎ কেৰিয়াৰ ফৰৱাৰ্ড। এনেধৰণে কোম্পানীয়ে মেনুফেকচাৰ কৰা প্ৰডাক্টসমূহ CNF এজেণ্টে আনি ষ্টক কৰি ডিষ্ট্ৰিবিউটৰক দিয়ে, ডিষ্ট্ৰিবিউটৰৰ পৰা হ'লচেলাৰ পায়, হ'লচেলাৰ পৰা ৰিটেইলাৰ আনে, ৰিটেইলাৰৰ পৰা আমি কাষ্টমাৰ হিচাপে পাওঁ। ইয়েছ নে নো? Yes. এই 4জন মানুহে যে আমাক যিকোনো প্ৰডাক্ট যোগান ধৰে, এনে ধৰি দিব নেকি? এনে কোনোবাই কাৰোবাৰ কাৰণে কাম কৰিব জানো? নিশ্চয় নকৰে। ধৰক এজনে 10% যদি লয় নিজৰ কাৰণে, তেতিয়াহ'লে আমাৰ 4জনৰ ভিতৰত 40% এটা তেখেতলোকে আমাৰ পৰা লৈছে। ইয়েছ নে?
Yes. এতিয়া আমি দেখিলো 40 আৰু কোম্পানী 30 70 আৰু 30% আমাৰ ইয়াত বেছিকৈ গৈ আছে সেই 30% ওপৰত আছে আপুনি জানিব বিচাৰে যাক কোৱা হয় এডভাৰটাইজ যিকোনো এটা বস্তু যেতিয়া কোম্পানী মেনুফেকচাৰ কৰে আমাক কোম্পানীজনে চিনাকি কৰি দিয়ে নেকি আমি কেনেকৈ চিনাকি হওঁ টিভি বা বাতৰি কাকতত আমাক এডভাৰটাইজ পাওঁ নহয় জানো এডভাৰটাইজ কোনে কৰে আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ মানুহ নহয় যিসকল চেলিব্ৰিটি মানুহ অৰ্থাৎ কোটিপতি মানুহ তেখেতলোকে প্ৰডাক্টসমূহ জনসাধাৰণৰ মাৰ্কেটত ফ'কাচিং কৰে আৰু তেখেতলোকে কোম্পানীৰ লগত কথা পাতে যে আপোনালোকে মেনুফেকচাৰ কৰা প্ৰডাক্টসমূহ জনসাধাৰণৰ মাজত আমি চিনাকি কৰাই দিম তাৰ বিনিময়ত আমাক 30% লাগিব তেতিয়াহ'লে 30%টো যেতিয়া এডভাৰটাইজে লৈ গ'লে তেতিয়াহ'লে 70% আমি প্ৰত্যেক দিনাই লছ কৰি আছো হয় নে নহয় এই 70% কাৰ পইচা কোম্পানী পইচা নে আপোনাৰ মোৰ পইচা ভালকে চিন্তা কৰক এইটো আপোনাৰ আৰু মোৰ দৰে কপালৰ ঘাম মাটিত পেলাই ইনকম কৰা মানুহৰ পইচা এভাগ মধ্যভোগীয়ে লুটি পুটি খাই খাই আমাৰ পৰা সিহঁতি কৰপতি হৈছে আমি সদায় দুখীয়া হৈ গৈ আছো yes or no এতিয়া 70% বুলি ক'লে একেবাৰে সৰু দেখিছে আপুনি যদি ডাঙৰৰ পৰা চাই ধৰি লওক যদি 1000 টকা বস্তু লয় যিকোনো বস্তু আমাৰ ঘৰলে সিহঁতে 700 টকা খাই দিব আমাৰ ঘৰলে মাত্ৰ 300 টকা আমি পাম yes এই তেনেদৰে এবছৰ যদি আপোনাৰ মোৰ এজন সৰ্বসাধাৰণ পৰিয়ালে 1 লাখ টকা বোজা কৰে তেতিয়াহ'লে 70% অৰ্থাৎ 70000 সেই মধ্যভোগীসকলে খাব মাত্ৰ আমাৰ ঘৰলে 30,000ৰ বস্তুহে আমি পাম যদি আপোনাৰ ঘৰত 3জন সদস্য আছে এজন সদস্যই যদি এবছৰত 70000 টকা বেংকত জমা হয় 3 হাত 21 2010,000 টকা আমাৰ এবছৰত জমা হ'ব yes or no যদি তেনেকৈ আমাৰ অসম আমাৰ ভাৰতৰ প্ৰত্যেকজন মানুহৰ পইচা একাউণ্টত জমা কৰিব পাৰে তেতিয়া আমাৰ ভাৰতৰ জনমূল্যায়টো বৃদ্ধি হ'বনে নহ'ব কিন্তু জনমূল্যায় বৃদ্ধি হ'লে আমি আগলৈ ধনী হোৱা হ'ব পাৰিম কিন্তু আমাৰ যদি এই বস্তুটোকে আমি কৰা নাযায় আগৰ যদি আমি ট্ৰেডিশ্যনেল মাৰ্কেটখনতে বজাৰ আমি আগৰ দিনৰ পৰা যেনেকৈ কৰি আহিছোঁ এতিয়াও যদি কৰি থাকিবলৈ হয় তেতিয়াহ'লে আমাৰ ভাৰতৰ নিবনুৱা সমস্যা কোনোকালে দূৰ নহ'ব কোনো চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে পাৰিব নেকি তেতিয়া আমি এখন বজাৰ দেখিলোঁ যে 70% লছ হৈ আছে নহয় জানো তেতিয়া আমি ইখন বজাৰৰ কথা চিন্তা কৰোঁ যিখন বজাৰ আমাৰ 2013 চনৰ 13 আগষ্টৰ পৰা আমাৰ ইণ্ডিয়াত আহিছে সেই বজাৰখন কোৱা হৈছে ডাইৰেক্ট চেলিং মাৰ্কেট তাতো ধৰক এটা কোম্পানী আছে চেল কোম্পানীয়ে বস্তু বনাই 30% মেনুফেকচাৰ কৰিছে আৰু আমি কাষ্টমাৰ হিচাপে 100% ক্ৰয় কৰিব লাগিব কিন্তু কোনে ক্ৰয় কৰিব সকলোৱে 100% ক্ৰয় কৰিব নালাগে ইয়াত এটা সিস্টেম দিছে যদি কোম্পানীয়ে এটা ৰুল দিছে কোম্পানীৰ ৰুলটো ফলো কৰি যদি আপোনালোকে কাম কৰে তেতিয়াহ'লে 30%তে আপোনালোকে যিকোনো বস্তু পাব এতিয়া আমি আজি বোকাজান জিটিএছৰ বহি টকাৰ ভিতৰত ইমান যিজন ৰাইজৰ ভিতৰত আমি বহুজনেই বৰ্তমান আমি কোম্পানীৰ ৰেটতে আমি ক্ৰয় কৰিবলৈ সক্ষম হৈছোঁ কাৰণ আমি এতিয়া কাষ্টমাৰ নহয় আমি বৰ্তমান কোম্পানী কনজিউমাৰ হিচাপে আমি চিনাকি হৈছোঁ আপোনালোকে কনজিউমাৰ হ'ব বিচাৰে যদি আপোনালোকে কনজিউমাৰ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কোনো টকা পইচা দি ইয়াত কনজিউমাৰ হ'ব নালাগে মাত্ৰ আপোনালোকৰ 3টা বস্তু লাগে 1 নম্বৰতে লাগিব পান কাৰ্ড 2 নম্বৰত পাছবুক 3 নম্বৰত আপোনাৰ নমিনি ডিটেইলছ দিলে আপুনি এজন কোম্পানী সদস্য হ'ব ঠিক ধৰি লওক আপুনি এই বস্তু 3টা দি আপুনি এজন কোম্পানী আইডি কৰাৰ লগে আপুনি এজন কাষ্টমাৰ এনে ডিষ্ট্ৰিবিউটৰ হ'ল তেনেধৰণে আমাৰ ডিষ্ট্ৰিবিউটৰকে আহি আমাৰ ঘৰত বস্তুখিনি পাবহি আমাৰ ইয়াতে মাজত CNF এজেণ্ট নাই মানে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিবিউটৰ বুলি নাই হোলচেলাৰ নাই ৰিটেইলাৰ নাই আমি বা আপুনিয়ে সকলো তেতিয়াহ'লে কোম্পানীয়ে যেতিয়া সেই মাজৰ চাৰিজনক 10% 40% দি আছিল আমাক 40% দিব নিদিয়ে সেই 40%টো আমিয়ে পাম আৰু আমাৰ এই ডাইৰেক্ট চেলিঙত কোনো ধৰণৰ এডভাৰটাইজ আমাৰ প্ৰডাক্ট আপোনালোকে নাপাব পেপাৰ আছে পাৰে মাত্ৰ আমাৰ দৰে এজন কাষ্টমাৰ পৰাই আপোনালোকে প্ৰডাক্টসমূহ দেখিবলৈ পাব তেতিয়াহ'লে
যিসকলে বেটাইছে 30% খাই আছিল সেই 30%টো আমাকে দিয়া হ'ব আমি পাম নহয় জানো এনেধৰণে পাম আমি কৰোৱে যিধৰণে আমি কোম্পানী ৰুল ৰেগুলেশ্যন মানি যাম আমাক সেই পইচাটোকে আমাৰ প্ৰত্যেক সপ্তাহে সপ্তাহে আমালৈ ঘূৰাই দিয়ে তেতিয়াহ'লে আমাৰ 70% আমি চেভ কৰিব পাৰিছোঁ এতিয়া আপোনালোকে চেভ কৰিব বিচাৰে আপোনালোকে ডাইৰেক্ট চেলিং কৰিব ডাইৰেক্ট চেলিং কৰিব যোৱাৰ আগত মই এটা কথা কওঁ আমি যেতিয়া মানুহৰ ঘৰলৈ ওলাই যাওঁ নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে আমাক সকলোৱে কয় মই শুনিছোঁ বা মই কৰিছিলোঁ চেল চিষ্টেম মাৰ্কেট এতিয়া আপোনালোকৰ চেল চিষ্টেম কোনখনলৈ লাগিছে ট্ৰেডিশ্যনেল মাৰ্কেটখন চেল চিষ্টেম যে লাগিছে নে ডাইৰেক্ট চেলিং মাৰ্কেট চেল চিষ্টেম যে লাগিছে ভালকৈ মন কৰিব ট্ৰেডিশ্যনেল মাৰ্কেটখনে প্ৰকৃততে চেল চিষ্টেম হয় কিয় হয় কোম্পানীৰ পৰা বস্তুটো যদি এই CNF এজেঞ্চি নামৰ সংস্থাটোৱে নানে তেতিয়া কোনো ডিষ্ট্ৰিবিউটৰ হোলচেলাৰ বা ৰিটেলাৰ লাষ্টত আমি কাষ্টমাৰে কোনো বস্তু নাপাওঁ তেতিয়াহ'লে ইজনৰ পৰা সিজনলৈ সেইটো চেল হয় নহয় ঠিক তেনেদৰে ডাইৰেক্ট চেলিঙৰ চাপোজ ধৰি লওক এজন মই মোৰ পিছতে ধৰি লওক এজন বৰুৱা চাৰক লগালোঁ চিনাকি কৰাই দিলোঁ যে আমাৰ বজাৰখনৰ চিষ্টেম এনেকুৱা যদি মই কিবা ক্ষেত্ৰত কাম নকৰোঁ মই বন্ধ কৰি দিলোঁ এৰি দিলোঁ কিন্তু বৰুৱা চাৰে ডাইৰেক্ট কোম্পানীৰ পৰা বস্তুটো আনি ল'ব পৰা সুবিধা আছে গতিকে এইখনক চেল চিষ্টেম বুলি নকয় এইখনক আমাৰ নেটৱৰ্ক চাইন্সে বাইনেৰী ভেটেনেৰিয়া হিচাপে জ্ঞাত এতিয়া আপোনালোকে ডাইৰেক্ট চেলিং কৰিব ডাইৰেক্ট চেলিং কৰিলে নহ'ব নেটটো এটা চাইন্স হয় নহয় নেটৱৰ্ক চাইন্সে কৈছে যে আমাৰ ভাৰতবৰ্ষত হাজাৰ হাজাৰ ডাইৰেক্ট চেলিং আছে ইয়েছ নে নো কিন্তু নেটৱৰ্ক চাইন্সে এনেকুৱা এখন ডাইৰেক্ট চেলিং আপোনালোকক চইচ কৰিব কৈছে যিখন ডাইৰেক্ট চেলিঙত আপোনালোকে কাম কৰিলে আপোনাৰ নিজৰ লগতে আপোনাৰ উঠি অহা প্ৰজন্ম বা আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে এটা সংস্থাপন পায় তাত এটা ডাইৰেক্ট চেলিঙত 5টা ক্ৰাইটেৰিয়া আছে সেই 5টা ক্ৰাইটেৰিয়া আপোনালোকক চাইহে ডাইৰেক্ট চেলিঙত এণ্ট্ৰি কৰিব দিছে সেই ক্ৰাইটেৰিয়া 5টা আপোনালোকে চাব বিচাৰে এক নম্বৰতে কৈছে মেনেজমেণ্ট হ'লে নহ'ব মেনেজমেণ্ট সকলো কোম্পানীতে থাকে কিন্তু মেনেজমেণ্ট ষ্ট্ৰং এণ্ড পাৱাৰফুল হ'ব লাগিব বুলি কৈছে 2 নম্বৰতে কৈছে প্ৰডাক্ট প্ৰত্যেক কোম্পানীতে থাকে ইয়েছ নে নো Yes. কিন্তু প্ৰডাক্ট হ'লে নহ'ব প্ৰডাক্টৰ কোৱান্টিটি ৰেট ৰিজনেবল হ'ব লাগিব বুলি কৈছে 3 নম্বৰত কৈছে কমন এডুকেশ্যন চিষ্টেম অৰ্থাৎ সাধাৰণ শিক্ষা বিভাগটো থাকিব লাগিব বুলি কৈছে 4 নম্বৰতে কৈছে লয়েল লিডাৰ কাক কৈছে যিজন আপোনালে কাম কৰিব সেইজন আপোনালে এনেকুৱা হ'ব লাগিব ৰাজকীয় গুণ থকা মানুহ হ'ব লাগিব কৈছে আৰু 5 নম্বৰতে কৈছে ইনকাম প্লান আমি সকলোৱে ইনকামৰ কাৰণে কাম কৰোঁ ইয়েছ নে নো ইনকাম প্লান হ'লে নহ'ব কৈছে ইনকাম প্লানটো এনেকুৱা ধৰণৰ হ'ব লাগিব কৈছে চিম্পল কেৰিয়াৰ বেষ্ট হ'ব লাগিব বুলি কৈছে একেবাৰে সহজ আৰু সেই ইনকামৰ পৰাই আমাৰ কেৰিয়াৰ মানে আমি কেৰিয়াৰ গঠন কৰিব পৰা হ'ব লাগিব বুলি নেটৱৰ্ক চাইন্সে কৈছে মই কোৱা নহয় এতিয়া আমি অৰ্থাৎ মই মোৰ নিজৰ কথা কৈছোঁ মই যে এই ডাইৰেক্ট চেলিঙত কাম কৰি আছোঁ মই এই 5টা সম্পূৰ্ণ ডেফিনিশ্যন দেখা পাই পেলাই মই ডাইৰেক্ট চেলিঙত আহিছোঁ কিন্তু অকল মই দেখাই নহয় আপোনালোকে নিজৰ গুগলত চাৰ্চ কৰি চাব আমাৰ ইণ্ডিয়াত এই 5টা ডেফিনিশ্যন লগা মাত্ৰ এটাই ডাইৰেক্ট চেলিং আছে সেই ডাইৰেক্ট চেলিংটোৰ নাম আপোনালোকে জানিব বিচাৰে সেই ডাইৰেক্ট চেলিংটোৰ নাম হৈছে MI লাইফষ্টাইল গ্লোবেল প্ৰাইভেট লিমিটেড এতিয়া মন কৰিব মেনেজমেণ্ট ষ্ট্ৰং পাৱাৰফুল মই ক'লে নহ'ব তাৰ প্ৰমাণ লাগিব ইয়েছ নে নো 1942 চনৰ পৰা আমাৰ মেনেজমেণ্টে ট্ৰেডিশ্যনেল মাৰ্কেটৰ লগত যুটীয়াভাৱে কাম কৰি আমাৰ ভাৰতবৰ্ষত হাজাৰ হাজাৰ মানুহক কৰপতি বনালে তেতিয়া তেখেতে চিন্তা কৰিলে যদি এনেধৰণে ট্ৰেডিশ্যনেল মাৰ্কেটতে কাম কৰি থকা হয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ এচাম মানুহ ধনী হৈ গৈ থাকিব আৰু এচাম মানুহ দিনক দিনে দুখীয়া হৈ যাব সেই কথাটো চিন্তা কৰি তেখেতে 2013 চনৰ 13 আগষ্ট দিনাখন এখন
ডাইৰেক্ট চেল হিচাপে বজাৰ মানে জন্ম দিলে সেই বজাৰখনৰ নামেই হৈছে MI লাইফষ্টাইল গ্লোবেল প্ৰাইভেট লিমিটেড অৰ্থাৎ M মানে মহাবীৰ I মানে ইণ্ডিয়া আপোনালোকে শুনিছে মহাবীৰ টাইলছ মহাবীৰ ফেব্ৰিক শুনিছে নাই এতিয়া আপোনালোকে যে কাপোৰ পিন্ধি আছে এয়া আমাৰ মেনেজমেণ্টৰ তৈয়াৰ কৰা কাপোৰে হয় তেতিয়াহ'লে আমাৰ 1942 চনৰ পৰা কাম কৰি আছে আমাৰ মেনেজমেণ্ট ষ্ট্ৰং পাৱাৰফুল হয় নে নহয় তেখেতৰ হিউজেমন আছে নাই কিবা ক্ষেত্ৰত কোম্পানীটো যদি ডাউন হৈ যায় তেওঁ পুনৰ বনাব পাৰি আছেনে তেতিয়াহ'লে এক নম্বৰটো আমি চাই পেলাই আমি আমাৰ MI লাইফষ্টাইলত কাম কৰিব পাৰোঁ yes or no Yes. দুই নম্বৰ আহিলে প্ৰডাক্ট বুলি ক'বলৈ যাওঁতে প্ৰডাক্ট সকলো কোম্পানীতে থাকে এতিয়া আপোনালোকে দেখিছে বা আমিও দেখিছোঁ আমাৰ গাঁৱে গাঁৱে বহুত এনেকুৱা ডাইৰেক্ট চেলাৰ ঘূৰি ফুৰিছে কেইটামান প্ৰডাক্ট লৈ যিকেইটা প্ৰডাক্ট লৈ ঘূৰে এনেই সীমিত প্ৰডাক্ট কিন্তু আমাৰ MI লাইফষ্টাইলত আপোনাৰ ঘৰত যিমান দৰকাৰ হয় সম্পূৰ্ণ প্ৰডাক্ট পাব 3 কোটি অধিক বৰ্তমান আমাৰ প্ৰডাক্ট উপলব্ধ এতিয়া তেনেধৰণে প্ৰডাক্টৰ কোৱালিটিটো মই ভাল বুলিবলৈ নহ'ব আমাৰ MI লাইফষ্টাইলৰ 6টা ব্ৰেণ্ড আছে সেই ব্ৰেণ্ড 6টাই আমাৰ ভাৰতবৰ্ষৰ যিখন চাৰ্টিফিকেট প্ৰিমিয়াম মানে আয়ুষ প্ৰিমিয়াম চাৰ্টিফিকেট প্ৰাপ্ত 6টা প্ৰডাক্ট আছে যেনে জেনেৰেল এলিমেণ্টছ আহাৰ MI হোম নিউ ষ্টাৰ অনেনো এণ্ড এগ্ৰো এই 6টা প্ৰডাক্টে আমাৰ 2019 2022 2024 তিনিবাৰ কণ্টিনিউ আমাৰ বেষ্ট অফ দ্য বেষ্ট প্ৰিমিয়াম চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে তেতিয়াহ'লে আমাৰ 2013 চনত জন্ম হোৱা কোম্পানীটো তেনে সৰু সেই কম বয়স হৈ থাকোঁতে 4 বছৰৰ ভিতৰত যেতিয়া তেনেদৰে আমাৰ বেষ্ট প্ৰিমিয়াম চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে তেতিয়াহ'লে আমাৰ MI লাইফষ্টাইলৰ প্ৰডাক্ট আমাৰ কোৱালিটি বেষ্ট yes or no Yes. সেকেণ্ডত আহিলে ৰেট বুলি ক'বলৈ গ'লে আমাৰ ভাৰতবৰ্ষৰ সৰ্বাধিক 3 শ্ৰেণীৰ মানুহ আছে যেনে ধনী দুখীয়া আৰু মধ্যবিত্ত সকলো মানুহে আমাৰ প্ৰডাক্ট ল'ব পৰা যোগ্য হ'ব লাগিব কৈছে ঠিক তেনেধৰণে আমাৰ বৰ্তমান 24 টকাৰ পৰা 32 টকালৈকে আমাৰ কোম্পানীৰ প্ৰডাক্ট উপলব্ধ ধনী দুখীয়া সকলোৱে ল'ব পাৰে আৰু একেবাৰে একক কৈছে ৰিজনেবল কাক কৈছে যে আমাৰ ৰাতিপুৱা শুই উঠি গুড মৰ্ণিং আমাক কি লাগে টুথব্ৰাছ নহয় জানো টুথপেষ্ট ব্ৰাছৰ পৰা আৰম্ভ কৰি আমাৰ দিনটোত আমাৰ দৈনন্দিন যিমান বস্তু লাগে আমাৰ ৰাতি নাইট ক্ৰীমলৈকে আমাৰ সকলো বস্তু MI লাইফষ্টাইলত উপলব্ধ তেতিয়াহ'লে আমি সেইটো 2 নম্বৰটো চাই আমি কাম কৰিব পাৰোঁ yes or no Yes. क्या আপোনালোকে সব ঠান্ডা হৈ গৈছে ক্লেপিং এটা কৰি লওক সব বন্ধ কৰি ৰাখক ওকে 3 নম্বৰ আহিলে কমন এডুকেশ্যন সিস্টেম সাধাৰণ শিক্ষা বিভাগ আমি যিকোনো এটা কাম কৰিবলৈ আমাক শিক্ষা লাগিব লাগে শিক্ষাৰ বাবে আমি এখোজো আগবাঢ়ি যাব নোৱাৰো এতিয়া আমাৰ MI লাইফষ্টাইলত এটা নিজস্ব শিক্ষা বিভাগ আছে যাক কোৱা হৈছে আমেৰিকাৰ দুখন মোষ্ট ইউনিভাৰ্চিটি হাৱাৰ্ড এণ্ড অক্সফৰ্ড দুইখন ইউনিভাৰ্চিটি কম্বাইন হৈ আমালৈ এটা ছাবজেক্ট পঠাইছে যাক কোৱা হৈছে হাৰ্ভেষ্ট ছাকচেছ একাডেমি এই শিক্ষা বিভাগটো আমাৰ ইণ্ডিয়াত অকল আমাৰ MI লাইফষ্টাইলত আছে আৰু কোনো কোম্পানীত নিজস্ব শিক্ষা বিভাগ নাই আমাৰ শিক্ষা বিভাগটো এনেধৰণৰ এতিয়া যে মই আপোনালোকৰ আগত ইমান দেৰি চিঞৰি আছো দেখাই আছো এইটো আমাৰ কমন এডুকেশ্যন চিষ্টেমৰ মানে হাৰ্ভেষ্ট ছাকচেছ একাডেমি এটা পাৰ্ট হয় আৰু আমাৰ বৰ্তমান অসমৰ ইউনিভাৰ্চিটিত ইয়াৰ কোৰ্চ আৰম্ভ হৈছে তেতিয়াহ'লে আমি 3 নম্বৰটো আমাৰ অকে হ'ল 4 নম্বৰ আহিলে আমাৰ লয়েল লিডাৰ কাক কৈছে লয়েল লিডাৰ এজনক কৈছে লয়েল মানে ৰিগেল হ'ব লাগিব কৈছে যি কাম কৰে এইটো ৰিগেল কাম হ'ব লাগিব ৰিগেল কাম কৰা লিডাৰ হ'ব লাগিব কৈছে আমাৰ আপলাইন এনেকুৱা ৰিগেল আপোনালোকে কণ্টেক্ট হ'ব পিছতে আমাৰ গুৰুসকল আপোনালোকৰ মাজত আহি উপস্থিত হ'ব আপোনালোকৰ আগত চিনাকি কৰাই দিম আপোনালোকে দেখিব তেখেতলোক এনেকুৱা এজন মহান ব্যক্তি তেখেতলোকৰ নাম নোলোৱাকৈ আমাৰ দিনটোত আমি পানী এগিলাচো খাবলৈ মন নাযায় যি নেকি তেখেতলোকে আমাক
এই জীৱনৰ খোজত আগুৱাই নিছে আমাৰ আজিলৈকে আমাৰ দেউতা ককা আজু ককা ককাই ভাই কোনো এইটো আমাক ৰাস্তা দেখুওৱা নাছিল সেইকাৰণে আমি তেখেতলোকক আমাৰ নিজৰ এজন ঘৰত জন্মদাতা আছে যদিও তেখেতকে আমি আমাৰ আপোনালোকক বেছি শ্ৰদ্ধা আৰু সন্মান কৰোঁ কিন্তু বাকী কৰে নকৰে নাজানো কিন্তু মোৰ অন্তৰৰ পৰা কৰোঁ তেখেতলোকৰ কথা ভাবিলে আমাৰ চকুৱেদি চকুৰ দি গৈ তেতিয়া তেখেতলোকে যে ইনকম কৰে সম্পূৰ্ণ হোৱাইট মানি কোনো ব্লেক মানি নহয় কোনো চিন্তা কৰিব নালাগে তেখেতলোকে যিটো ইনকাম কৰে বা আপোনালোকক যিটো ইনকাম ৰাস্তা দেখুৱাব কোনোদিনে আপোনালোকে বিপদত নপৰে যদি আপোনালোকৰ দিহা প্ৰান্তমতে চলে তেতিয়াহ'লে আমাৰ ওৱান চাইড নম্বৰটো আমি অ'কে 5 নম্বৰ আহিলে আমাৰ ইনকাম প্লেন আমি সকলোৱে ইনকামৰ কাৰণে কাম কৰিছোঁ yes ইনকাম প্লান হ'লে নহ'ব কৈছে ইনকাম প্লানটো একেবাৰে সহজ হ'ব লাগিব কৈছে চিম্পুল এতিয়া মই আপোনালোকৰ আগতে কলমেদি লিখি দেখাইছোঁ লিখি নেদেখালেও আপোনালোকৰ আগত কথা পাতিলে আপোনালোকে বুজি পাব আৰু সেই ইনকামটোৱে আমাৰ উঠি অহা প্ৰজন্ম বা আপোনাৰ কেৰিয়াৰ বেছ হিচাপে আপুনি গঠন কৰিব পাৰিব এতিয়া আমাৰ ইনকাম প্লানটো আপোনালোকে চাব বিচাৰে এতিয়া মই আপোনালোকৰ আগত আমাৰ এমআই লাইফ ষ্টাইলৰ ইনকাম কেনেকৈ হয় তেনে ইনকাম প্লানটো অলপ দেখাব লৈছোঁ আমাৰ এমআই লাইফ ষ্টাইলত মাহেকত আপোনালোকক বা আমাক 9টা প্ৰকাৰে পইচা দিয়ে কিন্তু মই 9টা প্ৰকাৰ আপোনালোকক নেদেখাওঁ আপোনালোকক মই 2-3টামান দেখাই দিম 9টা প্ৰকাৰে পইচা দিয়ে ইনকাম প্লানটো কৰিব যাওঁতে আমি ট্ৰেডিশ্যনেল মাৰ্কেটত ডাইৰেক্ট চেলিঙত কিয় আহিছোঁ আমাৰ 70% চেক কৰিব আহিছোঁ yes or no আৰু মাৰ্কেট বুলি ক'লে কি বুজে বিকা আৰু কিনা yes এতিয়া আপোনালোকে সকলোৱে জানে যিকোনো বস্তু বিকাজনৰ পইচা বেছি হয় নে কিনাজনৰ হয় নিশ্চয় যিজনে বিকে তেখেতৰে পইচা বেছি হয় এতিয়া আমি 70% চেক কৰিব আহোঁতে আমি এটা আইডি লগইন কৰিব লাগিব yes আইডি লগইন কৰিব যাতে আপোনালোকে কোনো পইচা দিব নালাগে মই আপোনালোকক দেখাই আহিছিলোঁ পান কাৰ্ড পাছবুক এণ্ড নমিনি ডিটেইলছ এইটো দিয়াৰ লগে লগে আপোনাৰ নামত এটা আইডি হৈ গ'ল কিন্তু আইডিটো হোৱাৰ লগে লগে আপোনালোকে বা আমি অকলে একো কৰিব নালাগে আপোনাৰ 3জন মানুহে সহায় দিব যাক কোৱা হৈছে আপলাইন যেনে আমাৰ মেম পঢ়ি আছে আমাৰ আপলাইন মোৰ আচাৰ পঢ়ি আছে মোৰ আপলাইন আৰু মোৰো আজি ইয়াত এই সৰুটা ডিটেইলছত কাবাৰ আপলাইন হয় আপোনালোকক হেল্প দিছো নাই yes আপোনালোকে ৰাতি 6:30 মতে মই আহোঁ ঠিক তেনেদৰে প্ৰত্যেকজন আমাৰ আপলাইনে নতুন মানুহক হেল্প দিব দ্বিতীয়তে আমাক হেল্প দিব আমাৰ কোম্পানী মেনেজমেণ্টে কি হেল্প দিব মেনেজমেণ্টে আপোনালোকক হেল্প দিব যিমান প্ৰডাক্ট লাগে প্ৰডাক্টটো দিব এভেইলেবল আৰু প্ৰডাক্টটো এনেকুৱা প্ৰডাক্ট দিব যে আমাৰ প্ৰডাক্টত আপুনি 1% কেমিকেল দেখাব নোৱাৰে সম্পূৰ্ণ গ্যাৰাণ্টি সহকাৰে আপোনালোকক প্ৰডাক্ট দিব আৰু 3 নম্বৰ হেল্প দিব ক'লোৱে কমন এডুকেশ্যন চিষ্টেম যেনেধৰণে আজি আপোনালোকৰ আগত মই সেইটো ফালি চিঞৰি দেখাই আছোঁ প্ৰত্যেক দেওবাৰে আপোনালোকক নতুন মানুহক দেখুৱাই এই 3জনৰ সহায়ত আপোনালোকে বেছিক ইনকম ল'ব পাৰে বা জেনেৰেশ্যন ইনকম এতিয়া বেছিক ইনকম ল'বলৈ যাওঁতে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে আইডিটো লগইন কৰাৰ পিছত আমাৰ এটা কোম্পানীৰ মটৰ আছে মটৰটো জানিব বিচাৰে মটৰটোত কৈছে 1 নম্বৰতে পাৰ্চেজ দ্য প্ৰডাক্ট অৰ্থাৎ আপুনি প্ৰডাক্ট পাৰ্চেজ কৰিব লাগিব দ্বিতীয়তে কৈছে ইউজ দ্য প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰক আমাৰ প্ৰডাক্ট সকলো ধৰণৰ পায় খেতি প্ৰডাক্ট পাব আপুনি হেল্থৰ পাব হোম কেয়াৰ পাব আপোনাৰ যি দৰকাৰ হয় আপুনি ব্যৱহাৰ কৰি চাব যদি ইউজ কৰি আপুনি ভাল পায় তেতিয়া 3 নম্বৰত কৈছে ৰিকমেণ্ড দ্য প্ৰডাক্ট ৰিকমেণ্ড কৰিব কৈছে ৰিকমেণ্ড কাক কৰিব আপুনি আপোনাৰ ৰিলেশ্যন বা ফ্ৰেণ্ড চাৰ্কলত এখন লিষ্ট তৈয়াৰ কৰক 100 পাৰে 200 পাৰে 1000 পাৰে এইটো কোনো ধৰা বন্ধা নাই মই বুজিবৰ কাৰণে কৈছোঁ ধৰক আপোনালোকে 10জন আপোনালোকক একেবাৰে ভাল পোৱা মনে পাৰে ভাল পোৱা মানুহ 10জনৰ নাম লিষ্ট কৰিলে সেই 10জনৰে ঘৰলৈ আপুনি অকলে তেখেতৰ লগত একো নেপাতিব কাৰণ যিসকল নতুনকৈ আহিছে সেই নতুন মানুহে আজি আপোনালোকে অকণমান দেখিছে 2-এটা কথা বুজি পাইছে কিন্তু আপুনি তেখেতলোকক বুজাই দিব পটককৈ নোৱাৰিব ভৱিষ্যতে পাৰিব কিন্তু
পাতিবলৈ যাওঁতে যদি আপুনি পোনপটীয়াকৈ কয় আপোনাৰ বন্ধুজনক বা ৰিলেশ্যনৰ মানুহক যে মই এনেকুৱা এটা নেটৰ মাৰ্কেটত সোমাইছোঁ তহঁতিও সোমা ছেকেণ্ডবাৰ আপোনাৰ ফোন ৰিচিভ নকৰে কাৰণ আমি ভুক্তভোগী সেয়েহে আপোনালোকে এটাই কথা ক'ব আপলাইনক সেই মানুহসকলৰ ঘৰলৈ লৈ যাব আপলাইনে বুজাই মেলি দিব 10জন মানুহ আপোনালোকে লিষ্ট কৰিছিল 10জন মানুহ গ'লে আপলাইনক নিলে আমি 10জন মানুহক বুজালোঁ 10জন মানুহে বুজি নাপালে আপোনাৰ 2জন মানুহটো বুজি পাব ইয়েছ নো আপোনালোকৰ 2জন মানুহ ভাল পোৱা নাই নেকি আমাৰ মানুহজন মৰিলেও দাঙি দিবলৈ 4জন মানুহ লাগে প্ৰত্যেককে লাগে নে নালাগে তেতিয়াহ'লে আমি 2জন মানুহ উলিয়াব পাৰিম নোৱাৰিম ভাল পোৱা মাত্ৰ মানুহ আপোনাক 2জনেই লাগে ধৰি লওক আপোনাৰ 2জন মানুহ আপুনি বিচাৰি ল'লে এতিয়া 2জন মানুহ বিচাৰাৰ লগে লগে আপুনি 70% চেক কৰিব আহিছে আছিবিব লাগে গতিকে আপুনি ধৰক এইটো আমাৰ কোম্পানীৰ কোনো ধৰা মৰা নাই এটা বুজিবৰ কাৰণে কৈছোঁ আপুনি 5,000 এটা প্ৰডাক্ট পাৰ্চেছ কৰিলে পাৰ্চেছ কৰাৰ লগে লগে আপোনাক কোম্পানীয়ে 7,500 টকা প্ৰডাক্ট দিব মানে প্ৰথমতে 1 নম্বৰ আপোনাক ইনকাম দিব যাক কোৱা যায় ৰিটেল ইনকাম কিমান দিব 10 to 64% 100 টকা 10 টকাৰ পৰা 64 টকালৈকে আপুনি ৰিটেল পাব অৰ্থাৎ এইটো প্ৰডাক্টৰ দাম লৈ হ'ব ঠিক আপুনি এইটো ইনকাম পালে যদি আপুনি 5,000 টকা বজাৰ কৰি প্ৰডাক্ট লৈ যদি 7,500 টকা অৰ্থাৎ 2,500 টকা আপুনি লাভ পাইছে আপোনাৰ ৰিলেশ্যনৰ বা আপোনাৰ বন্ধুজনেও লাভ পাব বিচাৰে নিবিচাৰে ঠিক তেনেধৰণে আমি ধৰক বুজাই মেলি এজনকো যেনেকৈ আপোনাক ধৰিছোঁ এখেতলোককো এৰি দিলোঁ এখেতলোককো ধৰক আমি 10,000 বজাৰ কৰাই দিলোঁ ইয়াত তেতিয়া আমাৰ কোম্পানীয়ে কৈছে যেতিয়া আপোনাৰ 1:1 ইকুৱেল 1 অৰ্থাৎ দুইফালে সমান বিজনেছ কৰিব তেতিয়া আপোনাক কোম্পানীয়ে আমাৰ ছেকেণ্ড ইনকাম দিব যাক কোৱা হৈছে চেলছ টাৰ্ণঅভাৰ বোনাছ বা উইকলি পে আউট এইটো প্ৰত্যেক বুধবাৰে দিব কিমান দিব মিনিমাম 500 আৰু মেক্সিমাম 2,10,000 এটা বুধবাৰে বা এটা সপ্তাহ 2,10,000 ইনকাম দিয়ে বুলি ক'লে আপোনালোকে ভাবিবতো লাগিছে নাই কাৰোবাক ক'ব লাগিব পাৰে মোৰ কিন্তু যিদিনাখন প্ৰথম মোক আপোনালোকে দেখাইছিল মোৰ কিন্তু একেচোতে মোক ফেৰত খেলাইছিলে যে সঁচাকৈ বস্তুটো ভাল নহ'লে যোৰা বিভাগৰ পৰা ইমান দামী গাড়ী এখন কেলকুলেট মোৰ নিচিনা লালটো পালটো ঘৰলৈ নাহে মই কিন্তু একেদিনাই মোৰ বিবেকত ভৰাই লৈছোঁ যে কথাটো সত্য আৰু ঠিক তেনেধৰণে বুজি মই যেতিয়া কাম কৰি গৈ অকণমানকৈ পইচা পাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে 500 যেতিয়া পায় 2,10,000 পোৱাটো সত্য এইটো নিজৰ কৰ্মই হ'ব ঠিক তেনেধৰণে 2,10,000কে দিব গৈ এখেতলোকৰতো বন্ধু আছে নাথাকিব জানো প্ৰত্যেকজন মানুহে তেনেকৈ গৈ তেতিয়া আপোনাৰ ইয়াৰ পৰা সকলো মানে প্ৰাজ আহিব আহি যিদিনাখন আপোনাৰ বিজনেছ লেভেল এইফালে 30,000 অৰ্থাৎ ইয়াক নাম দিলোঁ অৰ্গেনাইজেশ্যন 1 আৰু এইফালে যিবা আমি নাম দিলোঁ অৰ্গেনাইজেশ্যন মানে 1 চাইড আৰু 2 চাইড সেইধৰণে ঠিক এইফালেও আহি আপোনাৰ 30,000 বজাৰ যিদিনাখন হ'ল 30,000 মানে আপোনাৰ সমান হোৱাৰ কাৰণে মেক্সিমাম হোৱাৰ কাৰণে আপোনাক এটা কোম্পানীয়ে ৰেংক দিব সৰুৰে প্ৰথমতে যাক কোৱা হৈছে লাখ 85 এই ৰেংকটো পোৱাৰ লগে লগে শুকাজান জিপিএছক আপোনালোকক এনেকৈ মানুহ আগত এখন ফুলা গামোচাৰে আমাৰ আপোনাৰে সন্মান জনাব আপোনালোকক সন্মান লাগে নালাগে প্ৰত্যেককে সন্মান লাগে নহয় জানো ঠিক তেনেধৰণে আপোনাৰ বিজনেছ লাহে বাঢ়ি গৈ থাকিব একেদিনাই হোৱা কাম নহয় চেষ্টা কৰিব গৈ যিদিনাখন আপোনাৰ বিজনেছ ইয়াৰ মাজত আৰু আছে মই সকলোৰে নেদেখাওঁ এইফালে আহি আপোনাৰ 2.5 লাখ এফালে কৰিলে 2.5 লাখ অৰ্থাৎ 2,50,000 যিদিনাখন আপোনাৰ বিজনেছ মেক্সিং হ'ব তেতিয়া আপুনি আমাৰ কোম্পানী এটা ট্ৰেইনিং হ'ব যাক কোৱা হৈছে PG অৰ্থাৎ টিম কোঅৰ্ডিনেটৰ তেখেতৰ লগত এটা টিম হৈ আহিছে বৰ্তমান মই এতিয়া সেই ৰেংকটোতে খাৰা হৈ আপোনালোকৰ আগতে বিঅপিতে টেলিভিশ্যনটো দেখাই আছোঁ ঠিক তেনেধৰণে বজাৰ আপোনাৰ লাহে বাঢ়ি গৈ থাকিব অকল আপোনাৰ নহয় আপুনি কি কৰিছিলে আইডি দোকানৰ আপোনাক হেল্প কৰি গৈছে তেনেধৰণে গৈ আপোনাৰ বিজনেছ ধৰি লওক নেক্সট সপ্তাহত আপোনাৰ এইফালে কৰিব
গ'ল 3 লাখ আৰু এফালে পৰিলে 2 লাখ সমান হৈ যাব সমান হোৱা নাই এতিয়া আমি দেখাই আহিছে ওপৰত দুইফালে সমান হ'লে পইচা দিয়ে এতিয়া কোম্পানীয়ে আমাক পইচা দিব নেকি চিন্তা কৰিব নালাগে এইটোতো পইচা দিব কেনেকৈ দিব কোম্পানীয়ে সদায় আমাৰ ছুটি লাইনটো ধৰে এইফালৰ পৰা 2 লাখ আৰু এইফালৰ 2 লাখ মিলাই আপোনাক বুধবাৰে যিটো পাব লাগে সপ্তাহী সেইটো 20,000 টকা ধৰক ইনকাম দিলে আৰু এইফালে ধৰক আপোনাৰ 1 লাখ টকা এটা জমা হৈ আছে য়েছ তাকে কোৱা হৈছে কেৰিয়াৰ বৰুৱা আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষত এনেধৰণে জমা হৈ থকা কোনো কোম্পানী নাই গোটেই ডাইৰেক্টৰীৰ ভিতৰত মাত্ৰ এটাই কোম্পানী আছে তাকে কোৱা হৈছে যিটোত আমি কাম কৰি আছোঁ MI লাইফ ষ্টাইল অকল এই MI লাইফ ষ্টাইলতে এই কেৰিয়াৰ বৰুৱাৰ চিষ্টেমটো আছে ধৰক নেক্সট সপ্তাহ বা নেক্সট মাহত আপোনাৰ পুনৰ আকৌ এইফালে 1 লাখ বিজনেছ কৰিলে এইফালে 1 লাখ আছিলে 1 লাখৰ লগত 1 লাখ মিক্সিং কৰি আপোনাক আকৌ সপ্তাহী ইনকমটো দিব ঠিক তেনেধৰণে বিজনেছ পাই গৈ থাকিব লাহে লাহে ইয়াৰ অলপ কৰ্ডিং আছে ইয়াৰ পিছত আছে ATC আৰু ATC একটু পোৱাৰ লগে এটা বস্তু মন কৰিব এইটো আপোনালোকে যিটো পাবই তাৰ উপৰিও এখন আপোনাক ডাক যোগে এক্সিডেণ্ট বেনিফিট 3 লাখ টকা সেই টাইমত ডাক যোগে আপোনাৰ ঘৰলৈ আহিব আৰু ATC ৰেকৰ পৰা প্ৰত্যেক ৰেকতে 3 লাখ 3 লাখ 3 লাখ আপোনাৰ বাঢ়ি গৈ থাকিব ঠিক তেনেধৰণে ATC ৰেক পালে আকৌ 3 লাখ হ'ব তাৰপৰা ATC পৰা আহিলে আমাৰ ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ আকৌ 3 লাখ পাই আহিব তাৰপৰা আহি গ'ল ZTC বৰ্তমান আমাৰ মেম আছে ZTC সৰুপথা আমাৰ 9 মাহৰ ভিতৰত সৰুপথা আমাৰ গৌৰৱান্বিত কৰা আমি গৌৰৱেৰে ক'ব পাৰোঁ কোনো ডাইৰেক্ট ট্ৰেইনিঙত তেনেধৰণৰ মানুহ আজিলৈকে আমি চকুৰে দেখা জন্ম হোৱা নাই যিটো বস্তু আমি 9 মাহত এগৰাকী আমাৰ সামান্য লেডি ক'ব গ'লে 9 মাহত ZTC ৰেকৰ্ড হৈ বৰ্তমান তেখেতে এতিয়া 12 লাখ টকা ইঞ্চুৰেঞ্চ পাবলৈ সক্ষম হৈছে সপ্তাহী 75,000 টকা পাইছে আমাৰ শ্ৰদ্ধাৰ মেম আমাৰ মুখামত বহি আছে ঠিক এইধৰণে বাঢ়ি গৈ থাকিব প্ৰত্যেক ৰেকৰ্ডে যিদিনা আপোনাৰ বিজনেছ বাঢ়ি গৈ আমাৰ যিটো সপোনৰ ৰেংক আমি যিটো ৰেংকৰ কাৰণে কাম কৰিছোঁ প্ৰত্যেকে এইফালে আপোনাৰ অৰ্গেনাইজেশ্যন ওৱান কৰিব 2.54 আৰু অৰ্গেনাইজেশ্যন 2 বিজনেছ কৰিব 2.54 তেতিয়া আপুনি আমাৰ যিটো কোম্পানী সপোনৰ ৰেংক আমি কাম কৰা ৰেংকটো পাব যাক কোৱা হৈছে NEC অৰ্থাৎ নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আৰু আমাৰ কোন ভাষা ডকুমেণ্ট ক'বলৈ গ'লে N মানে নাই T মানে টকা C মানে চিন্তা সেই ৰেংকটো যিদিনা আপুনি গ্ৰহণযোগ্য হ'ব আপোনাক কোম্পানীয়ে চিনাকি কৰি দিব প্ৰত্যেক কোম্পানী মই যে দেখাইছিলোঁ 500 পৰা 2 লাখ 10,000 এই 2 লাখ 10,000টো পৰা 5 পইচাৰ চুক এটা লগতেও আপোনাৰ প্ৰত্যেক কোম্পানীয়ে সোমাব সেইটো 100% গেৰাণ্টি যদি কোনোবা ভোগাজন বাকী ৰাইজে কয় যে NTC ৰেকৰ্ড মই কাম NTC ৰেকৰ্ডকে কৰিম যদি 2 লাখ 10,000 নাপাওঁ আপুনি কি দিব চৰকাৰৰ মানুহ মাতি আনক দলিলত মই চাইন কৰি দিম আপুনি NTC ৰেংক পালে 2 লাখ 10,000 প্ৰত্যেক কোম্পানীয়ে পাব সেইটো গেৰাণ্টি সহকাৰে আমি ক'ব পাৰোঁ কিয় ক'ব পাৰোঁ আমি সৰুপথা 9 মাহত যোৱা আগষ্ট মাহৰ 23 আগষ্ট 2 লাখ 10,000 পোৱা মানুহ আমি 9 মাহৰ ভিতৰত সৰুপথাত জন্ম কৰি দিছোঁ সেই জন্ম কৰাজনী আমাৰ মহাগুৰু আপোনালোকৰ সন্মুখত কণ্টেক্ট পিছত আপোনালোকে দেখা পাব তেখেতৰ বেংক বেলেঞ্চ আপোনালোকে চাব পাৰে ষ্টেটমেণ্ট আপোনালোকৰ চকুৰে চাব পাৰে ঠিক 2 লাখ 10,000 প্ৰত্যেক কোম্পানীয়ে পাবই তাৰ পৰা আৰু এটা ভাল ইনকম দিছে মই আগত কৈছিলোঁ যে 9 প্ৰকাৰে পইচা দিয়ে আমাৰ ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ পৰা লাহে লাহে মানে ইনকমৰ ৰাস্তা বহল হৈ যায় আমি সৰু নতুনকৈ হোৱা গোটেই আপোনালোকক ডিটেইলছটো দেখাই দিয়া নাই ভৱিষ্যতে দেখাই দিম কিন্তু NTC যেতিয়া পাব সেই ৰেংকটোৰ পৰা সম্পূৰ্ণ মতা ৰেংকত আপোনালোকে পইচা পাব ছেকেণ্ডটো আপোনালোকে আহিব যিটো কোৱা হৈছে 1 লাখৰ পৰা মিনিমাম 1 লাখ মেক্সিমাম 5 লাখলৈকে ফেমিলি পেঞ্চন যদি আপুনি NTC ৰেংক পায় আপোনালোকে ভাবি লয় যে মই আৰু টিমৰ লগত কাম নকৰোঁ টিমৰ লগত নকৰোঁ প্ৰত্যেক কোম্পানীয়ে 2 লাখ 10,000 পাবই তাৰ উপৰিও এই 1 লাখ টকাটো আপোনাৰ ফেমিলিৰ কাৰণে পাৰ মহিনা আপুনি পাই থাকিব তেতিয়াহ'লে প্ৰডাকশ্যন ভাল নে বেয়া এতিয়া ধৰি লওক আপুনি বা মই জন্মৰ পৰা ইমান দিন কাম কৰিলোঁ আমিতো তেনেধৰণে কোনো টকা পইচা ৰাখিব পৰা নাই যদি কোনোবাই পাৰিছে নাজানো
মই কিন্তু কৰা নাই এতিয়া মই এটাই বিশ্বাস কৰি ওলাই আহিছোঁ যদি মই 3 বছৰৰ পৰা 5 বছৰ EMI লাইফ ষ্টাইলৰ মোৰ মন প্ৰাণ সপি যদি মই কাম কৰোঁ তেতিয়াহ'লে নিশ্চয় এদিন মই নেথাকিলেও মোৰ ফেমিলিয়ে পইচাৰ কাৰণে চিন্তা কৰিব নালাগে ঠিক তেনেধৰণে মই আজি এবছৰ হ'বলৈ হৈছে মোৰ তলত ভালেমান মানুহক মই আনিছোঁ সৰুকৈ হ'লেও বুধবাৰে 4,000 5,000 পোৱা মানুহ এতিয়াও মোৰ তলত যদি আপোনালোকে মন কৰে মই প্ৰমাণ সহকাৰে কওঁ 10 মোৰ তলত বৰ্তমান ইনকম দিয়া মানুহ আছে তেখেতলোকক এতিয়া মই মোক যেনেকৈ আমাৰ গুৰুসকলে ইনকমৰ ৰাস্তা এটা দিছে তেখেতলোকক মই দেখাই দিছোঁ নাই আপোনালোকৰ দোকানতে আছে কেইদিনমান পিছত আপোনালোকে ভালকৈ গম পাব এতিয়া মই নাম সহকাৰে নকওঁ তেখেতলোকে নিজে নিজে ক'ব এতিয়াহ'লে যদি আমি সপ্তাহত ধৰি লওক 2,10,000কে 8,40,000 পাই আছিলোঁ নহয় জানো 8,40,000টো বাদ দিয়ক 8 লাখ টকা পাই আছে আৰু এইপিনে NTC ৰেট পালে যেনিবা মহিলা আপুনি 1 লাখ টকা পেঞ্চন পাই আছে ধৰক আপুনি মাহেকত আপোনাৰ 9 লাখ টকা ইনকম হৈ আছে তেতিয়া আপোনাৰ টিমৰ ধৰক 500 মানুহ আছে টোটেল 500 মানুহ থাকোঁতে আপুনি 9 লাখ টকাকৈ পাইছে সেই 9 লাখ টকা পাই থাকোঁতেই মানুহটো এদিন মৃত্যু হ'বই সেই সময়তে ধৰক এই সংসাৰৰ পৰা আপোনালোকক ক'লে বেয়া লাগিব মই যেনিবা আছিলোঁ মই বিদায় ল'লোঁ মোৰ নমিনী মই মোৰ মিছেছক দি থৈছোঁ আমাৰ আপোনাৰ গৈ মোৰ ঘৰ মোৰ ডেথ চাৰ্টিফিকেট উলিয়াই মাত্ৰ মিছেছৰ একাউণ্ট নম্বৰটো আৰু পান কাৰ্ড পঠাই মোৰ জেগাডোখৰে মিছেছ আহি যাব লাগিলে তেখেতে ঘৰত ভাত বনাই থাকক ল'ৰা ছোৱালী খেলাই থাকক কোনো প্ৰশ্ন নাই মই মৰি গ'লোঁ বুলি মোৰ তলৰ মানুহে কাম কৰিব লাগিব নেকি এয়া তেতিয়া কৰি আছে দেৱাশীষ ছাৰহঁতে মোৰ কাৰণে ধনী হ'বৰ কাৰণে কাম কৰিছে নিজৰ কাৰণে কাম কৰিছে গতিকে কাম কৰি থাকিলে আইতাকৈ ইয়াকে কৈছে মানে জেনেৰেল ইনকম ধৰি লওক মোৰ বিশেষে 5 বছৰ বিশেষো দোকানে 5 বছৰ কাম কৰিলে এতিয়া মোৰ 10 লাখৰ পৰা ষ্টাৰ্ট হৈছিল বিজনেছ 5 বছৰ পিছত মানুহ 500 থাকিবলৈ বাঢ়িব ধৰি লওক মানুহ বিশেষৰ গৈ 1000 হ'ল যদি মানুহ বেছি হ'ল পইচাটো কমি যাব নে বাঢ়ি যাব বাঢ়ি যাব ধৰি লওক 15 লাখ পাই আছিল মাহেকত মোৰ মিছেছেও অমৰ হৈ অহা নাই এদিন মোৰ মিছেছো বিদায় ল'ব কিন্তু মই যিজনে মিছেছক নমিনি দিছিলোঁ মিছেছেও মোৰ ল'ৰা বা ছোৱালীজনীকে দিব বা আপোনালোকেও দিব নহয় জানো সেই মোৰ ল'ৰা বা ছোৱালী 15 লাখৰ পৰা ষ্টাৰ্ট হ'ব এইটোকে কৈছে জেনেৰেল ইনকম এতিয়া আপোনালোকে মই যে আপোনালোকক দেখালোঁ আমাৰ EMI লাইফ ষ্টাইলৰ ইনকাম প্লানটো কেনেকুৱা পালে ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কৰিব সব মন মাৰি দিছে এবাৰ ক্লিক কৰক এতিয়া মই শেষত আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ মোৰ ফালৰ পৰা বোকাখানবাসী ৰাইজক আমি অকলে একো কৰিব নালাগে সকলোৱে নিজৰ ককাই ভাই বাই ভনী হিচাপে মিলা প্ৰীতিৰে কাম কৰি যাম নিজৰ নিজৰ পৰিয়ালৰ কাৰণে আপোনালোকক মই এই আমাৰ EMI লাইফ ষ্টাইলত যিসকল নতুনকৈ আহিছে সকলোকে ৱেলকাম জনাই আজি মোক যি দায়িত্ব দিছিল আমাৰ নগেন বৰুৱা ছাৰে সেই মই দায়িত্ব অৰ্থাৎ POP প্ৰেজেণ্টেশ্যন দেখালোঁ আৰু ইমানকে দেখাই কৰি মই আপোনালোকক কিমান বুজাব পাৰিছোঁ নোৱাৰিছোঁ নেজানো ময়ো আজি 11 মাহ মোৰ ৰানিং হৈছে 11 মাহৰ অভিজ্ঞতাই মই শিকি আছোঁ বুজি আছোঁ সেই শিকি থকাৰ অভিজ্ঞতাই আপোনালোকৰ আগত দেখালোঁ কিন্তু এটা কথা মই আপোনালোকৰ আগত আকৌ এবাৰ কওঁ এইটো মোৰ নিজৰ ফালৰ পৰা মই কৈছোঁ যিজন মানুহে এডিশ্যন জেমছক এই বিজনেছটোৰ বিষয়ে জানিম বা পইচা ইনকাম কৰিবলৈ আহে তেখেতৰ মেইন কাম এটাই আছে সেই মেইন কামটো হৈছে আমাৰ য'তে পাতক আমাৰ GTS হওক আমাৰ মানে মেগাৰ GTS হওক কিন্তু যিজন প্ৰত্যেক দিনাই উপস্থিত থাকিব তেখেতে দিনক দিনে ইটি পিছত ইটি ঘূৰি আহিব মোক কিন্তু মই মোৰ নিজৰ কথা কিছু মোক কোনো গুৰুত্ব দেখি মোৰ হাতত ধৰি পোৱা নাছিল মই যিমান দিনৰ পৰা এই বিজনেছত আহিছোঁ মোৰ এতিয়ালৈকে মোৰ স্বাস্থ্য ভালে থকালৈকে মই বিশ্বাসে কৰিব পাৰোঁ মই কোনো এখন প্ৰগ্ৰেম এৰা নাই আৰু মই ভৱিষ্যতলৈকে কোনো প্ৰগ্ৰেম নেৰো বুলি এটেণ্ড থাকিম বুলি কৈ মোৰ এফালৰ পৰা কমিটমেণ্ট দি মোৰ আজি POP প্ৰেজেণ্টেশ্যন ইমানলৈকে দেখাই সামৰণি মাৰিছোঁ পুনৰবাৰ মই বৰুৱা ছাৰক ধন্যবাদ দিছোঁ মোক এখন সুবিধা দিয়াৰ বাবে জয় হিন্দ জয় ভাৰত